সতীৰাধিকা শান্তি স্মৃতি দিৱস পালন উল্লেখযোগ্য যে 1 মে ৰাজৈ দক্ষিণপাট গাঁৱৰ গৰ্ভত্য নামঘৰত সনাতন বৈষ্ণৱ ধৰ্ম সমাজ বৈদিক অসমে আৰু 2 মেত যোৰহাট জিলা অনুসূচিত জাতি মহিলা পৰিষদ আৰু ৰাজতে গাঁৱৰক্ষী বাহিনীয়ে সমন্বয় ৰংগমঞ্চত সতীৰাধিকা শান্তি স্মৃতি দিৱসটি পালন কৰে। সনাতন বৈষ্ণৱ ধৰ্ম সমাজ বৈদিক অসমৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি ভুৱন মুক্তিয়াৰে। সতীৰাধিকা শান্তিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণ কৰে ৰাজতে গাঁৱৰক্ষী বাহিনীৰ সভাপতি অনন্ত দাসে। অনুষ্ঠানত জয়মতী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী জীৱমালা দাস, দেৱীচন্দ বৰা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰণীতা দাস আৰু মাছৰহাট নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিবেদিতা দাস আৰু ৰাজৈত মেধি বিজুলী দাস, নামঘৰীয়া লোহিত দাস আৰু জয়ৰাম দাসক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সমাজসেৱক সতীৰাধিকা শান্তিৰ বিষয়ে সনাতন বৈষ্ণৱ ধৰ্ম সমাজৰ সচিব প্ৰধান অনন্ত দাস, গ্ৰন্থলেখক দেৱেন চন্দ্ৰ পাঠক আৰু শিশু মহিয়ান গীতিকাৰ লেখক বিশিষ্ট সমাজসেৱক অৰুণ চন্দ্ৰ দাসে বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি সতীৰাধিকা শান্তিৰ বিভিন্ন দিশত বক্তব্য আগবঢ়ায়। অনুষ্ঠানত সম্বৰ্ধিত জীৱমালা দাস, প্ৰণীতা দাস, নিবেদিতা দাস আৰু মহিলা পৰিষদৰ সভানেত্ৰী অৱন্তী দাস মুক্তিয়াৰে নিজ নিজ অনুভৱ দাঙি ধৰে। অনুষ্ঠানত পাঠকে জীৱন হাজৰিকা আৰু 38 নং বালিগাঁও পঞ্চায়তৰ সভানেত্ৰী মমী হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত বৈদিক সমাজৰ সম্পাদক ৰাজু দাস, মিকু দাস, হৰেণ দাস, ৰাজতীয়া অনুসূচিত মহিলা পৰিষদৰ সম্পাদিকা অঞ্জলি হাজৰিকা, ৰাজতীয়া গাঁৱৰক্ষী বাহিনীৰ সভানেত্ৰী জোনমণি হাজৰিকা, উপসভানেত্ৰী দীপ্তি দাস, সম্পাদক বৈকুণ্ঠ দাস, নায়িকা ঋতুমণি দাস, নায়ক কৃষ্ণকান্ত দাস প্ৰমুখ্যে গাঁৱৰ পুৰুষ মহিলাসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। শলাগৰ শৰাই আগবঢ়ায় বৈদিক সমাজৰ সচিব প্ৰধান অনন্ত দাসে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।